ৰাতিপুৱা ফোনটো খোলাৰ পৰা এটা নিউজ পালোঁ আৰু তাৰ পাছতে দুখনমান ফটো দেখি দেখি চাই চাই আচলতে মনটো কেনেকুৱা লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ। নিজেও বিহুৰ লগত জড়িত সৰুৰ পৰা বিহু নাচি থকা এগৰাকী ছোৱালী হিচাপে দুটামান কথা কওঁ বুলি ভাবিছোঁ। বহুত দিনৰ পৰাই কথাবিলাক ভাবি আছিলোঁ, কিন্তু কাক ক'ম, কোনে শুনিব, গতিকে ক'বলৈ মন নাযায়। ক'ম আকৌ কিবা এটা কণ্ট্ৰভাৰ্চি হ'ব, আজিকালি তেনেকুৱাহে হয়। ভাল কথা এটা ক'বলৈ গ'লেও মানুহে বেয়াকেই চায়, কিবা কিবি হয়, সেইকাৰণে কোৱা নাছিলোঁ। কিন্তু আজি যি ঘটনা হৈ গ'ল, ভাস্কৰ জ্যোতি বিহু দলৰ যিটো দুৰ্ঘটনা হৈ গ'ল আৰু এগৰাকী নাচনী যিহেতু মৃত্যু হৈছে বুলি খবৰটো পালোঁ, তাৰ পাছত মোৰ একদম কথাকেইটা মানে কওঁ কওঁ লাগি আছে। আচলতে কথাটো কি হয়, আমিও বিহু নাচিছিলোঁ এটা সময়ত, আমাৰ দিনত এনেকুৱা নাছিলে। কিন্তু কি হয়, আজিকালি মৌ কৰি আৰম্ভ হওঁতে মানে সৰু বিহুখিনি আৰম্ভ হওঁতে প্ৰায় 6-7টা বাজি যায়। বাকী ইফালে প্ৰতিযোগিতাখিনি থাকেই। তাৰপাছত দলসমূহে বিহু মাৰিবলৈ ৰাতিপুৱাইকে 3টা 4টা, আৰু মোৰ নিজৰ অভিজ্ঞতা আছে, ৰাতিপুৱা 7টা 7:30লৈকে বিচাৰকত বহি থকা মোৰ অভিজ্ঞতা আছে, আৰু তেনেকৈ বহুতক দেখি আছোঁ। গতিকে এই চিষ্টেমটো মানে কিয় হৈছেগৈ, মই এটা কথা ভাবিছোঁ যে সোনকালে আৰম্ভ কৰিলে সোনকালে শেষ হ'ব। মই পোষ্ট এটাও দিছোঁ অকণমান দেৰি আগতে, সোনকালে আৰম্ভ কৰিলে সোনকালে শেষ হ'ব। গতিকে সোনকালে আৰম্ভ কৰিবলৈ কাক লাগিব? মই জানো যে কমিটিৰ যোনটো বিহু দল থাকে, সেই বিহু দলটো সদায় ৰেডি থাকে। গতিকে সেই সৰু যিখিনি বিহুৱতী বা মানে মৌ কৰি যিখিনি প্ৰতিযোগিতা আছে, সেইখিনি যদি সোনকালে আৰম্ভ কৰি দিব পাৰে, বাকী ইফালে দলসমূহ তেতিয়া সোনকালে নাচি সোনকালে আজৰি হ'ব পাৰে। সকলো প্ৰতিযোগীৰ মনত মানে এটা ভাৱ হ'ল আজিকালি যে আৰম্ভ হোৱা দেৰিহে হ'ব, এনেও ৰাতিয়ে হ'ব, দেৰিকৈ ওলাম, দেৰিকৈ যাম। প্ৰত্যেকৰে মনত যেতিয়া সেই কথাটো সোমাই গ'ল, গতিকে এতিয়া আৰু কাক আপুনি শুধৰাব? চবেই দেৰিকৈ আহে, দেৰিকৈ ষ্টাৰ্ট হয়। আৰু আজিকালি তাতে প্ৰতিযোগীৰ সংখ্যাও বহুত বেছি, আগৰ তুলনাত আজিকালিতো বহুত বেছি। সৰু বিহুৱতী বা এনেকুৱা মৌ কুঁৱৰী প্ৰায় 100-150 ওপৰত থাকে। তাৰোপৰি বৰ বিহুৱতী আছে, বিহু ৰাণী থাকে, দলসমূহ থাকে। গতিকে এইবোৰ নাচালৈকে, গোটেইখিনি নাচালৈকে ৰাতিপুৱাই যায়গৈ। ৰাতিপুৱালৈকে বিহু মৰাৰ পাছত মানুহৰ কেনেকুৱা এটা অৱস্থা হয়, সেইটো মই নিজে বুজি পাওঁ, কাৰণ নিজে মই দলত নাচি অহা ছোৱালী। আৰু এটা কথা কওঁ, দলসমূহেও এইটো টাৰ্গেট কৰি ল'ব নালাগে দেই, মোৰ কোনো বেয়া পাব নালাগে, মই মনৰ পৰা কৈছোঁ। কিমান কষ্ট মই অনুভৱ কৰিব পাৰোঁ, সেইকাৰণে কৈছোঁ। এৰাতিত মই জনাত কিছু দলে মানে 7খন 8খন 9খনলৈকে মানে মই বিহু নচা মই শুনিছোঁ। গতিকে ইমান বেছিনো কিয় জটিলতাৰ মাজলৈ সোমাই যাব লাগে? আপোনালোকৰ কষ্ট, গোটেই টীমৰ কষ্ট, তাৰোপৰি যিসকলে গাড়ী চলায় তেওঁলোকৰো কষ্ট, টোপনি ক্ষতি হয় বোলে এদিন বেলেগ কথা, গোটেই বহাগৰ মাহটো যদি তেনেকৈ কষ্ট কৰি থাকিবলৈ হয়, মানুহৰ দেহাও নষ্ট, লগতে কেতিয়াবা টোপনি জালতে গৈ এনেকুৱা ধৰণৰ ঘটনাবিলাকো হয়গৈ। মই কোৱা নাই যে এইটো ঘটনা কাৰোবাৰ টোপনি জালত কিবা জালত হৈছেগৈ, কিন্তু মানে আনুষংগিকভাৱে চাবলৈ গ'লে বহুত কথা সোমাই থাকে ইয়াত ন। গতিকে এই চিষ্টেমটো মই ভাবিছোঁ সলনি হ'ব লাগে। আৰু তাৰোপৰি যিসকল বিচাৰকত বহে তেওঁলোকৰো বহুত কষ্ট, ৰাতিপুৱা 7টা-8টালৈকে বহি থকা কম কথা নেকি? যিসকল সাংসাৰিক মানুহ আছে তেওঁলোকে আকৌ আহি প্ৰগ্ৰেমৰ পৰা আহি ঘৰৰ দায়িত্বসমূহ পালন কৰি মেলি শুব মেলিব নাপায়। গতিকে চব ফালৰ পৰা চাবলৈ গ'লে গোটেই মানুহখিনিৰ মানে কষ্ট হৈ আছে। গতিকে মই ভাবিছোঁ এই চিষ্টেমটো সলনি হ'ব লাগে। আৰু গোটেই চিষ্টেমটো সলনি হ'ব হ'লে প্ৰথম কথা প্ৰতিযোগীসকল, দ্বিতীয়তে আহিব সমিতিসকল। আৰু মই জানো যে প্ৰতিযোগীসকল যদি সোনকালে আহিবলৈ ষ্টাৰ্ট কৰে, সমিতিসকলো সজাগ হ'ব, তেওঁলোকৰ বিহুখন সোনকালে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। আৰু দেখিছোঁ যে বহুবিলাক সমিতিৰ যিসমূহ পেণ্ডেলে হওক বা মঞ্চ সাজি হৈয়ে যায়। গতিকে ৰখি থকাকৈ প্ৰতিযোগীসকল সোনকালে আহিলে সোনকালে বিহু আৰম্ভ কৰি দিব পাৰে। কথা কওঁ যে যিটো আমাৰ মুকলি বিহুটো আমাৰতো দিনতে হয়, যি মুকলি পথাৰ গছতলত হয়, সেই বিহু গৈ ৰাতি দুপৰ নিশা 2টা-3টা বজাত বিহু নাচিবলগীয়া অৱস্থাটো কিয় হ'লগৈ? যি মুকলি বিহু আমি দেখোঁ যে নামনি অসমৰ ফালে যিহেতু তেনেকুৱা মুকলি বিহু বহুত আয়োজন কৰে, বহুত ডাঙৰকৈ তেওঁলোকে মুকলি বিহু আয়োজন কৰে। গতিকে সেই মুকলি বিহু দিন দুপৰতে বা অকণমান সন্ধিয়ালৈকে হোৱাটো এইটো বেলেগ কথা, কিন্তু ইমান ৰাতিলৈকে যে গোটেইখিনি সলনিয়ে হৈ থাকিলে। গতিকে সলনি হৈ গ'লে আৰু ভৱিষ্যতলৈ আৰু বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা আমি দেখিবলৈ পাই থাকিম। গতিকে মই ভাবোঁ যে গোটেই চিষ্টেমটো সলনি হ'ব লাগে। ভাবোঁ যে অসমীয়া জাতি থকালৈকে আমাৰ বিহুটো এনেও জীয়াই থাকিব, কাৰণ চবৰে আমাৰ দায়িত্ব আছে বিহুৰ প্ৰতি। আমি এই দায়িত্ব পালি আমি বিহুটো জীয়াই ৰাখিব লাগিব। কিন্তু এইটো নহয় যে একদম এনেকৈ শেষ হৈ নিজক প্ৰাণে শেষ কৰি এনেকৈ কোনো বিহু জীয়াই থাকিব নোৱাৰে। এনেকৈ হ'লে বিহু জীয়াই নাথাকিবগৈ, কাৰণ এনেকৈ হ'ব হ'লে ভৱিষ্যতলৈ যিসকল অভিভাৱিকা আছে তেওঁলোকে ল'ৰা ছোৱালী নপঠিয়াবই। এনেকৈ গ'লে এনেকুৱা ঘটনা ঘটিব, টোপনি ক্ষতি হ'ব, কিবা কিবি হ'ব, ঘটনা ঘটিব, নালাগে যাবলৈ। গতিকে বহুত কিছুমান কথা সলনি হৈ যাব। গতিকে মই ভাবোঁ এইখিনি হ'বকৈ নালাগে, গোটেই চিষ্টেমটো অলপ সলনি হওক, তেনেকুৱা হোৱাটো মই বিচাৰোঁ। চবৰে কষ্টবোৰ যাতে কম হওক মই বিচাৰোঁ। বহুত দিনৰ পৰা ভাবি আছোঁ এইবিলাক কথা, কিন্তু কাক ক'ম, কোনে শুনিব, সেইকাৰণে এইবিলাক কথা কোৱা নাছিলোঁ। কিন্তু কালি যি ঘটনা হৈ গ'ল, আচলতে সেই ঘটনাটো দেখি শুনি মানে মই ৰ'ব পৰা নাই, আৰু সেইকাৰণে আজি ভিডিঅ' যোগেই যিহেতু মই ভিডিঅ' বনাওঁ, আৰু সেইকাৰণে ভিডিঅ' যোগে মই গোটেই কথাখিনি কৈছোঁ, মনৰ কথাখিনি।
আৰু শেষত যিগৰাকী বিহুৱতী নিশামণি হালৈ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। খুব দুখ লাগিছে ফটোখন দেখি। আমাৰ বিহুৰ সাজযোৰ এনেই ৰঙীন, তাতে আকৌ তেজেৰে ৰঙীন হ'ব লাগে বুলি মই কেতিয়াও নাভাবোঁ। সেই ভগৱান, বহুত দুখ লগা কথা। আচলতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহওক, পুনৰ এইবোৰ ঘটনা নহওক, তাকেই মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু সকলো সজাগ হওক, সকলো সময়ৰ সদ্ব্যৱহাৰ কৰক, তেতিয়া হয়তো আৰু কেতিয়াবা আমি বাই ভনী ককাই বাই আমি হেৰুৱাবলগীয়া অৱস্থা নহয়। পুনৰবাৰ অনুৰোধ কৰিছোঁ গোটেই ছিষ্টেমটো সকলোৱে মিলি সলনি কৰিব লাগে। বাকী যিবিলাক প্ৰগ্ৰেম আছে সকলো দলে যাতে সুকলমে সকলো প্ৰতিযোগীয়ে ভালে ভালে কৰে, তাকে কামনা কৰিছোঁ।